Welcome dear students, Shubhamay Sir channel অন্য এটি ভিডিওত লৈ আপোনালোক সকলোৰে স্বাগতম। আজি আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 9 অৰ্থাৎ বংশগতি আৰু ক্ৰমবিকাশৰ যিমানখিনি MCQ কোৱেশ্চন হ'ব পাৰে সেই আটাইখিনি আমি আলোচনা কৰিম। তা বলা আজি আমাৰ ভিডিওটো আৰম্ভ কৰা যাওক। কোৱেশ্চন নম্বৰ 1, জেনেটিক্স শব্দটো কোনে প্ৰৱৰ্তন কৰিছিল? অপচন হৈছে ডিড্ৰিচ, মেণ্ডেল, বেটিছন আৰু সুটন। ইয়াৰ রাইট এনসারটো হৈছে সি বেটিছন। কোয়েশ্চন নাম্বার 2, আনুবংশিক বিজ্ঞানৰ জনক কাক বলে? এ ওয়াটসন, বি বেটিছন, সি ফ্লেমিং, ডি মেণ্ডেল। রাইট এনসার হৈছে ডি এইটো মেণ্ডেল। কোয়েশ্চন নাম্বার 3, তলৰ কোনটোত আনুবংশিক পদাৰ্থৰ বিনিময় ঘটে? এ আংগিক বিস্তাৰণ, অযৌন প্ৰজনন, যৌন প্ৰজনন, মুকুলোৎগম। রাইট এনসারটো হৈছে অপশন সি যৌন প্ৰজনন। কোয়েশ্চন নাম্বার 4, ওখ টিটি আৰু চাপৰ স্মল টিটি মটৰ মাহৰ সৈতে সংকৰণ ঘটালে সকলোবোৰ অপত্য উদ্ভিদ ওখ হয় কাৰণ এ চাপৰ প্ৰভাৱী চৰিত্ৰ, বি ওখটো প্ৰভাৱী চৰিত্ৰ, চি ওখটো অপ্ৰভাৱী চৰিত্ৰ আৰু ডি কেপিটেল টি আৰু স্মল টিৰ দ্বাৰা মটৰ মাহৰ ওখটো নিয়ন্ত্ৰিত হয়। তো ইয়াৰ ৰাইট এনসাৰটো হৈছে বি ওখটো প্ৰভাৱী চৰিত্ৰ। কোয়েশ্চন নাম্বার 5, ল'ৰা সন্তান জন্ম হোৱাটো তলৰ কোনটোৱে নিৰ্ধাৰণ কৰে? অপশন এ যোজন কোষত এক্স ক্ৰমোজম থাকিলে, অপশন বি যোজন কোষত ৱাই ক্ৰমোজম থাকিলে, অপশন সি জনন কোষৰ কোষ পৰশে লিংগ নিৰ্ধাৰণ কৰে আৰু অপশন ডি ওপৰৰ এটাও নহয়। ৰাইট এনসাৰটো হৈছে যোজন কোষত ৱাই ক্ৰমোজম থাকিলে। কোয়েশ্চন নাম্বার 6, জীৱৰ এটা চৰিত্ৰ তলৰ কোনটোৰ দ্বাৰা প্ৰভাৱিত হয়? অপশন এ মাতৃ পিতৃ DNA, অপশন বি মাতৃ পিতৃ DNA, মাতৃ DNA, অপশন সি দুয়োটা পিতৃ মাতৃ DNA আৰু অপশন ডি পিতৃ DNAও নকৰে আৰু মাতৃ DNAও নকৰে। তো ৰাইট এনসাৰ হৈছে সি দুয়োটাই পিতৃ মাতৃ DNA। কোয়েশ্চন নাম্বার 7, প্ৰজাতিৰ উৎপত্তি সম্পৰ্কে প্ৰাকৃতিক মতবাদ আগবঢ়াইছে? অপশন এ ডাৰউইন, অপশন বি লেমাৰ্ক, অপশন সি মৰ্গেন আৰু অপশন ডি মেণ্ডেল। তো ৰাইট এনসাৰ হৈছে অপশন এ ডাৰউইন। কোয়েশ্চন নাম্বার 8, সৰীসৃপ আৰু স্তন্যপায়ী দুয়েৰে চৰিত্ৰ বহনকাৰী সংযোগী প্ৰাণীবিধ হ'ল? অপশন এ প্লেটিপাছ, অপশন বি পেৰিপেটাছ, অপশন সি পেৰামিচিয়াম আৰু অপশন ডি প্লেটিথেচিয়াম। তো ইয়াৰ ৰাইট এনসাৰটো হৈছে প্লেটিপাছ। কোয়েশ্চন নাম্বার 9, সপুষ্পক উদ্ভিদৰ নগ্নবীজী আৰু গুপ্তবীজীৰ সংযোগী উদ্ভিদটো হ'ল? অপশন এ কলচী উদ্ভিদ, অপশন বি নেটাম, অপশন সি মনট্ৰাপা আৰু অপশন ডি পাইন। তো ৰাইট এনসাৰটো হৈছে নেটাম। কোয়েশ্চন নাম্বার 10, মানৱ শৰীৰৰ কোনটো লুপ্তপ্ৰায় অংগ? অপশন এ পুচ্ছ অস্থি, অপশন বি ভৰিৰ আঙুলি, অপশন সি কিডনি, অপশন ডি মস্তিষ্ক। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন এ পুচ্ছ অস্থি। কোয়েশ্চন নাম্বার 11, ফিলচফি জুলজিক নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ এনসাৰ হৈছে অপশন হৈছে মিলাৰ, ডাৰউইন, লেমাৰ্ক আৰু হেনছলো। তো ইয়াৰ ৰাইট এনসাৰটো হৈছে লেমাৰ্ক। কোয়েশ্চন নাম্বার 12, মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহত ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল এই দুইজোপাৰ মাজৰ সংকৰণ ঘটোৱা হ'ল। উৎপাদিত গছবোৰ বেঙুনীয়া ফুল হ'ল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ'ল। ইয়াৰ আভাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছজোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি বৰ্ণনা কৰিব পৰা যাব? তাৰ ৰাইট যিটো অপশ্যনবোৰ আছে অপশ্যন চি কেপিটেল টি স্মল টি ডাব্লিউ আৰু ডাব্লিউ দুটাই কেপিটেল ডাব্লিউ। কোয়েশ্চন নাম্বার 13, সমসংস্থ অংগৰ এটা উদাহৰণ হ'ল? অপশ্যন এ আমাৰ বাহু আৰু কুকুৰৰ আগঠেং, অপশ্যন বি আমাৰ দাঁত আৰু হাতীৰ দাঁত, অপশ্যন চি আলু আৰু ঘাঁহৰ শিপা আৰু অপশ্যন ডি ওপৰৰ আটাইকেইটা। তো ৰাইট এনসাৰটো হৈছে ওপৰৰ আটাইকেইটা। 14 নম্বৰ প্ৰশ্ন, বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত? অপশ্যন এ এজন চীনা স্কুলীয়া ছাত্ৰ, অপশ্যন বি এটা চিম্পাঞ্জী, অপশ্যন চি এটা মকৰা, অপশ্যন ডি এটা বেক্টেৰিয়া। তাৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ এজন চীনা স্কুলীয়া ছাত্ৰ। কোয়েশ্চন নাম্বার 15, জীৱৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পন্ন কৰে সেইবোৰ হ'ল সমসংস্থ, অপশ্যন বি সমবৃত্তি, অপশ্যন চি নিকটৱৰ্তী, অপশ্যন ডি অৱশেষাংগ। ৰাইট এনসাৰটো হৈছে অপশ্যন বি সমবৃত্তি। কোয়েশ্চন নাম্বার 16, মানুহৰ বিকাশ হৈছে এছিয়াত, আফ্ৰিকাত, অষ্ট্ৰেলিয়াত আৰু ইউৰোপত। ৰাইট এনসাৰটো হৈছে অপশ্যন বি আফ্ৰিকাত।
কুৱেশ্যন নম্বৰ 17 জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্যসম্পন্ন জীৱৰ উদ্ভৱ হয় সেই প্ৰক্ৰিয়াক বোলা হয় অপশ্যন এ প্ৰজাতিকৰণ অপশ্যন বি ক্ৰমবিকাশ অপশ্যন চি বংশানুক্ৰম অপশ্যন ডি বিভিন্নতা ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ প্ৰজাতিকৰণ কুৱেশ্যন নম্বৰ 18 যদি জিনীয় গাঁথনি ওখ কেপিটেল টি আৰু চাপৰ স্মল টি যুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয় পিছৰটো অপত্যজনুত আমি কোন ধৰণৰ গছ পাম অপশ্যনবোৰ হৈছে ওখ আৰু চাপৰ দুই ধৰণৰ অপশ্যন বি কেৱল ওখ অপশ্যন চি চাপৰ আৰু অপশ্যন ডি ওপৰৰ এটাও নহয় তো অপশ্যন ৰাইট এনসাৰ হৈছে কেৱল ওখ অপশ্যন বি কুৱেশ্যন নম্বৰ 19 তলৰ কোনটো অনুপাতক মেণ্ডেলৰ দ্বি সংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বোলা হয় তো অপশ্যনবোৰ আছে 9:1:1:3 9:3:3:1 1:3:9:3 আৰু 9:3:1:3 The right answer to is option B 9:3:3:1 Question number 20 তলৰ কোনজন যৌন ক্ৰমোজমে এটি ছোৱালী শিশু খোজায় অপশ্যন এ XY অপশ্যন বি XX অপশ্যন চি YY আৰু ডি এটাও শুদ্ধ নহয় তো ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি XX Question number 21 তলৰ কোনজোৰ এজৰ সমবৃত্তিক অংগ অপশ্যন এ ভেকুলীৰ আগঠেং আৰু চৰাইৰ আগঠেং অপশ্যন বি বান্দৰৰ আগঠেং আৰু চৰাইৰ আগঠেং অপশ্যন চি বাদুলিৰ হাত আৰু চৰাইৰ হাত অপশ্যন ডি বাদুলিৰ দেউকা আৰু চৰাইৰ দেউকা ৰাইট এনসাৰটো হৈছে বাদুলিৰ দেউকা আৰু চৰাইৰ দেউকা কোৱেশ্যন নম্বৰ 22 যদি এজৰ বিপৰীতধৰ্মী চৰিত্ৰৰ বাবে সংকৰণ পৰীক্ষা কৰা হয় তেনেহলে তলৰ কোনটো জনুত সৰ্বপ্ৰথম অপ্ৰভাৱী লক্ষণটো প্ৰকাশ পাব তো অপশ্যন এ হৈছে F2 জনুত অপশ্যন বি হৈছে F1 জনুত অপশ্যন চি হৈছে F3 জনুত আৰু অপশ্যন ডি হৈছে এটাও শুদ্ধ নহয় তো ৰাইট এনসাৰটো হৈছে অপশ্যন এ F2 জনুত কোৱেশ্যন নম্বৰ 23 তলৰ কোনটো অনুপাতক মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বোলা হয় অপশ্যন এ 1:9 অপশ্যন বি 3:1 অপশ্যন চি 9:3:3:1 অপশ্যন ডি 9:1:3:3 The right answer to হৈছে অপশ্যন বি 3:1 Question number 24 তলৰ কোনজোৰ কাৰকৰ বাবে আমি এজোপা চুটি উদ্ভিদ পাম অপশ্যন এ কেপিটেল টি অপশ্যন বি কেপিটেল টি অপশ্যন চি দুটাই স্মল টি আৰু অপশ্যন ডি স্মল টি কেপিটেল টি The right answer to হৈছে অপশ্যন চি স্মল টি Question number 25 তলৰ কোনগৰাকী বিজ্ঞানিক বংশগতিবিদ্যাৰ জনক আখ্যা দিয়া হয় অপশ্যন এ ডাৰউইন অপশ্যন বি জোহানছন অপশ্যন চি বেটিছন অপশ্যন ডি মেণ্ডেল The right answer to হৈছে অপশ্যন ডি মেণ্ডেল 26 নম্বৰ প্ৰশ্ন বংশগতিৰ ভৌতিক আধাৰ হ'ল অপশ্যন এ কোষ কেন্দ্ৰ অপশ্যন বি কোষ পৰ অপশ্যন চি ক্ৰমোজম আৰু অপশ্যন ডি এটাও শুদ্ধ নহয় ৰাইট এনসাৰটো হৈছে অপশ্যন চি ক্ৰমোজম কুৱেশ্যন নম্বৰ 27 বিৱৰ্তনৰ ফালৰ পৰা তলৰ কোনবিধৰ লগত আমাৰ বেছি মিল আছে অপশ্যন এ এজন চিনাস্কুলীয়া ল'ৰা অপশ্যন বি এটা চিম্পাঞ্জি অপশ্যন চি এটা মকৰা অপশ্যন ডি এটা বেক্টেৰিয়া তো ৰাইট এনসাৰটো হৈছে এজন চিনাস্কুলীয়া ল'ৰা কুৱেশ্যন নম্বৰ 28 উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একেধৰণৰ কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ বেলেগ অংগসমূহ হ'ল অপশ্যন এ সমসংস্থ অপশ্যন বি সমবৃত্তিক অপশ্যন চি নিকটৱৰ্তী আৰু অপশ্যন ডি অৱশেষাংগ তো ৰাইট এনসাৰটো হৈছে সমসংস্থ ছাত্ৰ ছাত্ৰীসকল আমাৰ ভিডিঅ'টো ইয়াতে সমাপ্ত হ'ল তোমালোকে ভিডিঅ'টো কেনে পালা মোক কমেণ্টছত জনাবা ভিডিঅ'টো ভাল পাই থাকিলে ভিডিঅ'টো লাইক কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ